নমস্কাৰ, মই মৃণাল কুমাৰ ৰাজবংশী, সম্পাদক দৰং জিলা সাহিত্য সভা। শিৱসাগৰ, নাজিৰা, চৰাইদেউ আৰু সোণাৰীৰ বানপানীত ক্ষতিগ্ৰস্ত, দুৰ্দশাগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত অসম সাহিত্য সভা। আৰু এই অসম সাহিত্য সভাই এই বানত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ বিদ্যায়তনিক দিশত সহায় হোৱাকৈ অকণমান সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আৰু সেই উদ্দেশ্যে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া, উপসভাপতি পদুম ৰাজখোৱা মহাশয় প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্ববৃন্দৰ যি নিৰ্দেশত সকলো জিলা সমিতিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। আমি দৰং জিলা সাহিত্য সভায়ো অসম সাহিত্য সভাৰ এই মহৎ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। ইতিমধ্যে আমি বানত ক্ষতিগ্ৰস্ত লোকসকলক বিভিন্ন ধৰণে সকলোৱে আমি সহায় সহযোগ কৰিছোঁ। কিন্তু অসম সাহিত্য সভাৰ এগৰাকী শুভাকাংক্ষী হিচাপে আমি এই ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশত ক্ষতিপূৰণ দিবৰ কাৰণে আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আজি দৰং জিলা সাহিত্য সভাত কেইবাগৰাকীও ব্যক্তি আহি ভিৰ কৰিছে আৰু সকলোৱে কিবা নহয় কিবা এপদ নহয় দুপদ নহয় ৩-৪ পদকৈ বস্তু, বিশেষকৈ কাগজ, বহী, কলম তেওঁলোকে লগত লৈ আহিছে। আৰু তেখেত আহি যে এই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ যি মানসিকতা তেওঁলোকে প্ৰদৰ্শন কৰিছে, আমি নথৈ আনন্দিত হৈছোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত যি শাখাসমূহ আছে, প্ৰায় 60টা শাখা, আৰু এই 60টা শাখাৰে সকলো সন্মানীয় বিষয়ববীয়া যিসকল শুভানুধ্যায়ী আছে, বিভিন্ন ৰাইজ, অনুষ্ঠান প্ৰতিষ্ঠানৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, সকলোকে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ সাধ্য অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ কাগজ, কলম, বহী, অন্যান্য সা সামগ্ৰী প্ৰদান কৰে। আমি কাৰো পৰা নগদ ধন লোৱাৰ ব্যৱস্থা আমি কৰা নাই, সকলোৱে সা সামগ্ৰী আমাক প্ৰদান কৰিব। আমি এই সা সামগ্ৰী দৰং জিলা সাহিত্য সভাৰ জৰিয়তে অসম সাহিত্য সভালৈ প্ৰেৰণ কৰিম আৰু অসম সাহিত্য সভাৰ সজাতি দলে এইসমূহ সামগ্ৰী যিসমূহ ক্ষতিগ্ৰস্ত ঠাই আছে, এই ক্ষতিগ্ৰস্ত এলেকাৰ ছাত্ৰ ছাত্ৰীসকলক এইসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব। ধন্যবাদ। চিৰচেনেহী মোৰ আশা জনাই।